এইখন গাড়ী চাৰিটা টায়াৰে নতুন আছে। এখন যেটো আপোনাৰ 2020 হয় 1.5 লাখ টকা দিলে আপুনি যোদ্ধা লৈ যাব পাৰিব আৰু বলেৰো ল'বলৈ 2 লাখ টকা 2 লাখ টকা দিব 2 লাখ টকা দিব লাগিব। 2017 চনৰ হয় গাড়ীখন। যদি কাৰোবাৰ লগা আছে আমাক যোগাযোগ কৰিব। মহেন্দ্ৰ জিতু প্লাস বহুতে বিচাৰে ডিজেলৰ আছে নেকি, ডিজেলৰ আমাৰ তাতে ষ্টকত কেইবাটাও আছে। নমস্কাৰ, মিক্সমোৰ ব্লগ ইউটিউব চেনেলটো অন্য এক নতুন ভিডিঅ' লৈ মই মুনে স্বাগতম জনাইছো। আজি মই পুনৰ এবাৰ আছো আমাৰ নগাঁৱৰ এছকে মটৰ্ছত, কমাৰ্চিয়েল গাড়ী ডিলাৰ এছকে মটৰ্ছ, আৰু ইয়াৰ এড্ৰেছটো মই প্ৰথমতে জনাই দিছো। আপুনি এছকে মটৰ্ছ নগাঁৱৰ এছকে মটৰ্ছত আহিবলৈ হ'লে প্ৰথমতে আহিব লাগিব আমাৰ নগাঁৱৰ খুটিকুটীয়া গুৱাহাটী ট্ৰেভেলাৰ ষ্টেণ্ড যোনটো আছে তাৰ কাষতে আছে এছকে মটৰ্ছ, লগতে আছে PVC, অপজিট সাইডতে আছে গুপ্তা হাৰ্ডৱেৰ আৰু ভাৰত পেট্ৰলিয়াম। যদি আপুনি খুটিকুটীয়া আহি ডিলাৰ বিচাৰি পোৱা নাই, ফোন নম্বৰ দিয়া আছে স্ক্ৰীনত, কল কৰি ইয়াৰ এড্ৰেছটো সবিশেষ ল'ব পাৰে। বাহিৰৰ ডাঙৰকৈ বেনাৰ লগোৱা আছে, ইয়াত আহিলে এড্ৰেছটোত অসুবিধা নহয়। গতিকে ইয়াত আহিলে আপুনি সৰু জিতুৰ পৰা ডাঙৰ 19-16 লৈকে পাই যাব, আৰু আপুনি ইয়াত ট্ৰেভেলাৰলৈকেও পাই যাব। মানে কমাৰ্চিয়েলত প্ৰায় সংখ্যক গাড়ী আপুনি ইয়াত পাই যাব, আৰু মিনিমাম ডাউন পেমেণ্ট 1 লাখ টকা। 1 লাখ টকা দিলে আপুনি সৰু গাড়ী বা মিডিয়াম ৰেঞ্জৰ গাড়ীবিলাক আপুনি ওলাই লৈ যাব পাৰে, চিভিল যদি ভাল আছে। আৰু যদি আপোনাৰ অলপ ডাঙৰ গাড়ী লাগে 2 পৰা 2.5 লাখ টকা দি পেলাই আপুনি গাড়ী এখন ওলাই লৈ যাব পাৰিব। আৰু ইয়াত আমাৰ এছকে মটৰ্ছত বিশেষ কি সুবিধা আছে, আমাৰ স্বাধীনতা খুদিম কি বিশেষ সুবিধা আমাৰ এছকে মটৰ্ছৰ ভিউৱাৰ্ছক দিয়ে, প্ৰত্যেকটো ভিডিঅ'ত আমি জনাই দিওঁ। আকৌবাৰ জনাই দিয়ক। সুবিধা এইটোৱে, আমাৰ পৰা কাষ্টমাৰে গাড়ী ল'লে নিশ্চিন্ত মনে ল'ব পাৰে। কাৰণ হ'ল যে আমি গাড়ীখন প্ৰথমতেই ফুল সাৰ্ভিসিং কৰি দিওঁ, মানে মোবিলৰ পৰা আদি কৰি টায়াৰবিলাক আমি চাই দিওঁ। পিছত ইঞ্জিনৰ যদি কিবা আপোনাৰ হেৰি থাকে আমি ইয়াতে চাই দিওঁ, মোবিল চবিল সব নতুন দিওঁ, ব্ৰেক শু এইবিলাক চাই দিওঁ, আৰু পেপাৰ ফুল আপডেট কৰি কাষ্টমাৰৰ নামতে আমি ট্ৰান্সফাৰ কৰি দিয়া হয়। মানে ইয়াৰ পৰা গাড়ী লৈ যোৱা একদম ধুনীয়াকৈ সাৰ্ভিসিং কৰি দিয়া হয়, নতুন গাড়ী যিটো দিয়া হয়। প্লাস আমাৰ ডিলাৰৰ পৰা লৈ যেতিয়া লৈ যাব, তাৰ পৰা ফুল আমাৰ ডিলাৰৰ তৰফৰ পৰা 1 মাহ ফুল গ্যাৰান্টি থাকিব। ইঞ্জিনৰ গ্যাৰান্টি থাকিব যে যদি কিবা ইস্যু আহে আমাৰ ডিলাৰৰ তৰফৰ পৰা ফ্ৰীকে কৰি দিয়া হ'ব। মানে কিবা যদি কাম আহে ইঞ্জিনত, আপুনি 100% ফ্ৰীতে ইয়াতে কৰাই ল'ব পাৰিব। মানুহে লৈ গৈ আছে, কামটো নাহে, কিন্তু তথাপিও আমাৰ ডিলাৰৰ বিশ্বাসৰ কাৰণে আমি এইটো কাষ্টমাৰক এইটো এটা সুযোগ দিছো যে কাষ্টমাৰে যাতে ভাবিব নালাগে যে পুৰণা এখন গাড়ী ল'লে যে আমি চলাব নোৱাৰিম। বহুতে ভাবে এনেকুৱা কথা, কিন্তু সেনেকা ভাবিব নালাগে। আমাৰ ডিলাৰৰ তৰফৰ পৰা এখন গাড়ী লৈ যাক আৰু চলাইছে। মানে ইঞ্জিনৰ গ্যাৰান্টি পাব, গতিকে বিনা টেনশ্যনত গাড়ী লৈ যাব পাৰে। কিবা অসুবিধা হ'লেতো ইয়াত আহিব পাৰিবই, কিন্তু অসুবিধা নহয়, বহুতে লৈ গৈছে, কোনো এনেধৰণৰ গাড়ী ৰিটাৰ্ণ লৈ ইঞ্জিনৰ কাম লৈ আহিব লগা হোৱা নাই। সেইবুলি সিহঁতে গ্যাৰান্টি দিছে যে আপোনাৰ ভৰসা হওক আৰু আপুনি ভাল এখন গাড়ীৰ গৰাকী হওক। গতিকে বেছি দেৰি নকৰোঁ, গাড়ী দেখুৱাই যাওক। প্ৰথম গাড়ী কোনখন দেখাব আমাক? প্ৰথম গাড়ী আপোনাৰ বলেৰোৰ পৰাই দেখাও। ঠিক আছে, বলেৰো 1.7 HD মেক্স যিখন কয়, বলেৰো মেক্স পিকআপ মেক্স, এইটো আপোনাৰ 1.7 HD বহুতে বিচাৰে। এখন গাড়ী 2023 লাষ্টৰ হয়। এখন গাড়ী আমি 880 ৰাখিছো, দাম 8,80,000 টকা ৰাখিছো। 2023 লাষ্টৰ হয়, 2023 লাষ্টৰ। গাড়ীখন ৰানো কম হৈছে, বহুত কম হৈছে ৰান। ধুনীয়া গাড়ী, টায়াৰ নতুন হৈ আছে। হয়, টায়াৰ আমি চাইয়ে দিওঁ, আৰু ভিতৰতো কন্ডিশন ভালে আছে, ৰানো কম হৈছে। ৰান এটোৰ হৈছে আপোনাৰ 65,000 চলিছে এখন গাড়ী। 65,000 হৈছে এটোৰ ৰান। সেম কন্ডিশনৰ আৰু এটা আছে 2023ৰে, সেইটো 2023ৰে হয়, 01QC8803 গুৱাহাটী নাম্বাৰ হয়। এইখন গাড়ী 4টা টায়াৰে নতুন আছে, একেবাৰে নতুন লগাই দিয়া হৈছে। আগফালে ৰেডিয়েল আছে, পিছফালে নাইলনৰ লগোৱা আছে, আৰু হুইলবিলাক আপোনাৰ ধুনীয়া আছে। 4টা টায়াৰে নতুন আছে, বডিৰ কন্ডিশন ভাল। ভিতৰত প্লেন চিট লগোৱা আছে, বহুতে বিচাৰে প্লেন চিট লগোৱা আছে ভিতৰত। আৰু এইখন গাড়ী আপোনাৰ ৰান কম হৈছে, ভিতৰৰ কন্ডিশনটো ভালে আছে, বহুত ধুনীয়া, ইউজ কম হৈছে গাড়ীখন। এইখন 86 চলিছে, 86 চলিছে। এইখন গাড়ী আমি 880 ৰাখিছো। দুইটা মডেল এটাই হয়। এইখন গাড়ী আমি 880 ৰাখিছো। আৰু টাটাৰ যোদ্ধা 2023ৰ হয়। এইখনৰ টায়াৰ গোটেইকেইটা ভালে আছে, আগফালে আমি নতুনে লগাই দিম, পিছফালে নতুন লগোৱা আছে। 2023 চনৰ 1.7, এইটো 1.7 হয়, বডিৰ কন্ডিশন ভাল আছে।
ধুনীয়া আছে তে এখন 5,50,000 টকা ৰাখিছো আমি 5,50,000 5,50,000 ইয়োদ্ধা যদি 2 টনৰ লাগে 23 মডেল হ'ব সেইটো 7 লাখ টকা হ'ব আৰু যদি 22 মডেল লাগে 6.5 লাখ টকা হ'ব আমাৰ তাতে ইয়োদ্ধা আছে কেইবাটাও আৰু ইয়োদ্ধা ল'বলৈ হ'লে ডাউন পেমেন্ট কিমান দিব লাগিব 150 দিলে আহি যায় 1.5 লাখ টকা দিলে আপুনি ইয়োদ্ধা লৈ যাব পাৰিব আৰু বলেৰো ল'বলৈ হ'লে 2 লাখ টকা 2 লাখ টকা দিব 2 লাখ টকা দিব লাগিব বলেৰো ল'লে 2 লাখ টকা দিব লাগে বহুতে বিচাৰে যে 1 লাখ টকাত পাম নেকি 1 লাখ টকাত মানে নিমিলে লোনৰ সংখ্যা হেৰিটো কম হৈ যায় দামটো অলপ বেছি হয় গতিকে আপুনি 2 লাখ টকা ডাউন পেমেন্ট আৰু দিলে বলেৰো যদি লাগে আমাৰ তাতে আৰু ষ্টকত আছে 1.7T যিটো অল মডেল 1.7 9 ফুটি হয় 21 মডেল আছে 22 মডেল আছে দামটো আমি কৈ দিম ফোনতে যদি 8 ফুটি লাগে আছে মহেন্দ্র বলেৰো যদি BS আপোনাৰ 4x4 কাৰোবাৰ লাগে BS4 ৰ আছে আমাৰ তাতে এসি গোল্ড আছে এসি গোল্ড এখন 2024 ৰ হয় এখন গাড়ী আপোনাৰ আনু কম হৈছে 4টা টায়াৰে নতুন আছে পেপাৰ ফুল আপডেট পাব ট্ৰান্সফাৰ কৰাই দিম 4,50,000 টকা ৰাখিছো আমি 4,50,000 এখন আছে ইন্ট্ৰা V10 এখন আছে ইফালে হয় ইন্ট্ৰা V10 এখন 2022 ৰ হয় 2022 ৰ হয় এখন গাড়ী আমি 3,80,000 টকা ৰাখিছো টায়াৰ একদম নতুন টায়ার 4টাই নতুন আছে 3,80,000 টকাত ইন্ট্ৰা V10 পাব গাড়ী কন্ডিশন ভাল আছে এখন ল'ব 3,20,000 ন 3,80,000 সরি 3,80,000 টকা এখন আস্কিং আছে আহিলে কিবা এটা নেগোশিয়েবল কৰিব আৰু আমাৰ ভিডিও চাই হয় আৰু আপুনি ডাউন পেমেন্ট দিব লাগিব এখনো 1.5 পৰা 2 লাখ টকা দিব লাগিব হয় আৰু এসি থকা আপোনাৰ 6 চকাৰ আপোনাৰ ট্ৰেভেলাৰ এখন আছে 6 চকাৰ ট্ৰেভেলাৰ এখন আছে গাড়ী কন্ডিশন বহুত ধুনীয়া যদি কাৰোবাৰ লগা আছে 2017 চনৰ হয় গাড়ীখন যদি কাৰোবাৰ লগা আছে আমাক যোগাযোগ কৰিব দামটো ফোনতে জনাই দিম 17 চনৰ হয় আৰু গাড়ীৰ ভিতৰৰ সিটৰ একদম কন্ডিশন ভাল আছে ধুনীয়া বনোৱা আছে কন্ডিশন ধুনীয়া আছে ভিতৰত বহুত ধুনীয়া আছে এসি হয় এসি থকা আপোনাৰ বডিৰ কন্ডিশনও ভাল আছে কোনো হেৰি নাই দাগি সাগিও নাই 4টা টায়াৰ নতুন পাব আমি 6টা টায়াৰে নতুন লগাই দিয়া হ'ব 6টা টায়াৰে নতুন লগাই দিম দামটো আমি ফোনতে জনাই দিম ঠিক আছে আৰু ইন্ট্ৰা V30 2021 চনৰ হয় 2021 চনৰ হয় ইন্ট্ৰা V30 আমি 5,50,000 টকা দাম ৰাখিছো 4টা টায়াৰ নতুন দি আৰু এখন 2020 ৰ হয় এখন 5,20,000 টকা ৰাখিছো 5,20,000 হয় একদম কালাৰ অৰিজিনাল পেটত আছে হয় কিছুমান কালাৰ আমাৰ বডিত কৰা থাকে কিন্তু এইটো অৰিজিনাল আছে হয় এখন 2021 ৰ হয় এখন 5,20,000 টকা ৰাখিছো আৰু এখন এস গোল আছে এখন গাড়ী 8 ফুট লম্বা হয় এসি ST হয় 5 গিয়াৰৰ হয় এখন গাড়ী ডিজেলৰ হয় বহুতে বিচাৰে ডিজেলৰ এসি ST আছে নেকি এখন গাড়ী 2022 ৰ হয় গাড়ীৰ দাম ৰাখিছো 3,70,000 টকা 3,70,000 টায়াৰ নতুন আছে টায়াৰ গোটেই কেইটা নতুনে আছে ভালে পিছফালে মোটাগুটি লগোৱা আছে পেপাৰ ফুল আপডেট পাব গাড়ীখন 8 ফুট লম্বা হয় 3,70,000 টকা ডিজেলৰ এসি ST পাব 5 গিয়াৰৰ 5 গিয়াৰৰ গাড়ী একদম 7 ফুট ন মহেন্দ্ৰ জিতু প্লাস বহুতে বিচাৰে ডিজেলৰ আছে নেকি ডিজেলৰ আমাৰ তাতে ষ্টকত কেইবাটাও আছে তে এইখন গাড়ী আমি 2,80,000 টকা ৰাখিছো আৰু এইখনো মহেন্দ্ৰ জিতুই হয় এইখনো ডিজেলৰো হয় এইখন 2,70,000 টকা ৰাখিছো আৰু এখন আছে দেখাম পিছত এখন আছে ডিজেলৰ হয় যদি পেট্ৰলৰ লাগে আমাৰ লগত যোগাযোগ কৰক পেট্ৰলৰো পাই যাব পেট্ৰলৰো ষ্টকত আছে 23 24 আছে জিতু যদি আপোনাক লাগে আছে প্লাসৰ সিৰিজ আছে না হয় যি লাগে পেট্ৰলৰ লাগে ডিজেলৰ লাগে আমাৰ তাতে ষ্টকত আছে আৰু এসি গোল্ড এইখন আপোনাৰ পেট্ৰলৰ হয় বহুতে বিচাৰে 4 গিয়াৰৰ হয় তে এসি গোল্ড এইখন ফুল বডি হয় বহুতে বিচাৰে ফুল বডি এইটো ফুল বডিৰ হয় তে এইখন গাড়ী 2022 ৰ হয় 2022 ৰ এসি গোল্ড হয় 3,70,000 টকা 3,70,000 টকা আৰু 1 লাখ টকা দিলে ওলাই যাব হয় মিনিমাম সৰু গাড়ী সব 1 লাখ মহেন্দ্ৰ সুপ্ৰ আছে মহেন্দ্ৰ সুপ্ৰ এখন 2022 ৰ হয় আমি এইখন গাড়ীৰ দাম ৰাখিছো 4 লাখ টকা আৰু যদি 23 ৰ লাগে আমাৰ তাতে আছে 4.5 লাখ টকা আৰু 24 ৰ যদি লাগে 4,80,000 টকা মহেন্দ্ৰ সুপ্ৰ আমাৰ তাতে ষ্টকত কেইবাটাও আছে ফোন কৰক আমি জনাই দিম বা ফটো দি দিম আৰু এখন যেটো আপোনাৰ 2020 ৰ হয় এখন 2,50,000 টকা ৰাখিছো পেট্ৰল নে ডিজেলৰ হয় এখন ডিজেলৰ হয়
আৰু ইন্ট্ৰা B10 হয় এইখন ইন্ট্ৰা B10 2021 হয় 3,60,000 টকা ৰাখিছো গাড়ীখন বহুত ধুনীয়া 4টা টায়াৰে নতুন আছে পেপাৰ নতুন পাব 4টা টায়াৰে নতুন পেপাৰো নতুন পাব আমি ট্ৰান্সফাৰ কৰাই দিম যদি কোনোবাই লোন কৰিব খোজে লোনো কৰিব পাৰিব তে এইখন 3,60,000 টকা ৰাখিছো 3,60,000 টকা আৰু হয় এখন ল'বলৈ 1.5 লাখ টকা দিব লাগিব ন 1 লাখ 1 লাখ 1 লাখ দিলেও ওলাই যাব হয়। ইন্টাৰ V10 আছে 1 লাখ টকা দিলেও এখন আপুনি ওলাই লৈ যাব পাৰিব এছকে মটৰছৰ পৰা এখন আছে এচি গোল্ড BS4 ৰ বহুতে বিচাৰে এখন BS4 ৰ 19 মডেল হয় গাড়ীখনৰ দাম অনলি 2,50,000 টকা ৰাখিছো 4টা টায়াৰ নতুন পাব পেপাৰ ফুল আপডেট পাব আৰু ট্ৰান্সফাৰ কৰাই দিম 2,50,000 টকাত এছ গোল্ড BS4 19 মডেল 19 মডেল হয় 2,50,000 হয় 2,50,000 দি আছে আৰু 1 লাখ টকা বা 1 লাখ টকাৰ ভিতৰত দিলে ওলাই যাব এখন ওলাই যাব কম দামত দি আছে আৰু যদি আপোনাৰ ডাঙৰ গাড়ী লাগে ডাঙৰ গাড়ী 22 ফুটি যদি 19-16 লাগে কাৰোবাৰ আমাৰ তাতে 24 মডেলৰ ষ্টকত আছে 13.5 টন পাছিঙৰ যোগাযোগ কৰিলে হ'ল আৰু আমাৰ তাতে বলেৰো যদি HD লাগে মেক্স 1.7 লাগে 2 টনৰ লাগে 2 পইণ্ট লাগে আমাৰ তাতে আছে বা BS4 4x4 লাগিলে আমাৰ তাতে ষ্টকত আছে তে মানে ইউদা 2 টনৰ যদি লাগে আমাৰ তাতে ষ্টকত আছে আৰু এসি গল যদি 23-24 ডিজেলৰ লাগে পেট্ৰলৰ লাগে আমাৰ তাতে ষ্টকত আছে মানে যেনেকুৱা ধৰণৰ কমাৰ্চিয়েল গাড়ী লাগে হয় হয় আৰু আপোনাৰ মাৰুতি সুজুকিৰ সুপাৰ কেৰি যদি লাগে সুপাৰ কেৰি আমাৰ তাতে ষ্টকত 23 আছে 22 আছে ষ্টকত মানে ষ্টকত বহুত আছে কৈ দিছে যদি আপোনাক তাৰ ভিতৰত যদি কিবা গাড়ী লাগে ভিডিঅ' দেখাৰ ভিতৰত যদি গাড়ী পাইছে আপুনি আহিব পাৰে DI দেখুৱা নাই আমাৰ জেগা অলপ কম আছে তে DI টো দেখুৱা নাই DI EX যদি কাৰোবাৰ লাগে DI EX বা DI RX যদি কাৰোবাৰ লাগে যোগাযোগ কৰক আমি ফটো দি দিম আৰু দামটো কৈ দিম হয় মানে আপোনাৰ কমাৰ্চিয়েলত যিকোনো গাড়ী লাগক আপুনি এছকে মটৰছত আহক যদি ভিডিঅ' দেখা গাড়ী ভাল লাগিছে স্ক্ৰিনত দিয়া ফোন নম্বৰত ফোন কৰি আপুনি অনলাইনতো বুকিং কৰিব পাৰিব বা ডিলাৰলৈ আহি চালে বেছি ভাল চলাই মেলি চাই পৰীক্ষা কৰি লৈ যাওক যদি আপোনাৰ ভিডিঅ' দেখুৱাৰ পিছত গাড়ী নহয় বেলেগ গাড়ী লাগে আপুনি যোগাযোগ কৰক যি গাড়ী লাগে আপুনি ক'লে আপোনাক সেই গাড়ীৰ ডিটেইলছ আপোনাক প্ৰভাইড কৰা হ'ব আমাৰ তাত আছে নে নাই আমি জনাই দিব কাস্টমাৰক আমি জনাই দিম ফোন এটা কৰিব কষ্ট কৰি ফোন এটা কৰিব আমি জনাই দিম যিমান পাৰো মানে সার্ভিস দিব চেষ্টা কৰিম যে জনাই দিম বা ফটো দিব পাৰিলে ফটো দি দিম অলপ লেটকে হলো ফটোটো দিও আৰু বহুত ফোন আহি থাকে কেতিয়াবা ফটোটো দি দিম আৰু পিছতে দাম জনাম যদি আপোনাৰ পছন্দ হয় আপুনি অসমৰ যিকোনো জেগাৰ পৰা আমাৰ নগাঁও টাউনত আহক বহুতে খুদে গুৱাহাটীত নেকি গুৱাহাটীত নহয় নগাঁও টাউনত আহক খুটিকুটিয়াত আহক আৰু আমাৰ এছকে মটৰৰ লগতে পিভিসি আছে ভাৰত পেট্ৰলিয়াম পাম্প আছে আৰু গুপ্তা হাৰ্ডৱেৰ দোকান আছে গুৱাহাটী ট্ৰেভেলাৰ ষ্টেচনৰ লগতে একেবাৰে ইয়াত আহি পেলাই ফোন কৰিলে হ'ল আপোনাক আগুৱাই অনা হ'ব যদি আপোনাৰ যদি অসুবিধা হয় আমি লোকেশন দি দিম যদি দূৰৰ মানুহ হলে যদি অচিনাকি জেগাৰ পৰা আহে তেতিয়া আমি লোকেশন দি দিম আমাৰ ডিলাৰলৈ আহক যদি আগুৱাই আনিব লাগে লাগিলে আগুৱাই আনিম মানে ভাল এখন গাড়ী লৈ যাব লাগে আপুনি এছকে মটৰছৰ পৰা আৰু যেহেতু ভাল গাড়ী ৰখা হৈছে আপোনাৰ কাৰণে আপুনি আহি ভাল এখন গাড়ী ইয়াত পাই যাব গতিকে যদি আমাৰ ভিডিঅ'টো ফেচবুক পেজত চাই আছে আমাৰ পেজটো ফলো কৰি ল'ব আৰু আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব যিমান পাৰে সিমান যাতে সকলোৱে এই ধৰণৰ গাড়ী ল'ব পাৰে আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি ল'ব গতিকে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ তেতিয়ালৈ নমস্কাৰ